ৰিসেন্টলি যেটো ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ আন্ডাৰত এনফোৰ্সমেন্ট ইন্সপেক্টৰৰ ভ্যাকেন্সি ওলাইছিল এপিএসসি আন্ডাৰত তো সেই ৰিক্ৰুটমেন্টৰ যেটো আপোনাৰ এক্সাম হ'ব সেই এক্সামটোৰ সিলেবাস ৰিসেন্টলি এপিএসসি ৰিলিজ কৰিছে তো এই যেটো ৰিক্ৰুটমেন্ট আছিল তাৰ যেটো এক্সাম হ'ব এই এক্সামটো এটা এমসিকিউ বেস এক্সাম হ'ব অপশনাল কোৱেশ্চন তো তাত 200 নম্বৰ টোটাল মাৰ্ক থাকিব আৰু সময় থাকিব 2 ঘণ্টা 100 কোৱেশ্চন থাকিব মোস্ট প্ৰবাবলি তো ইয়াত দুটা সেকশন থাকিব এটা জেনাৰেল ষ্টাডিজ আৰু এটা থাকিব আপোনাৰ ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ৰুলছ দুটা সেকশনৰ ওপৰত কোৱেশ্চন থাকিব কোনটো পাৰ্টছৰ পৰা কিমান থাকিব এটো ডিটেইলছ এপিএসসি তেনেকুৱা ৰিলিজ কৰা নাই তো ইয়াৰ যদি আমি টপিকখিনিৰ কথা আলোচনা কৰো কাৰেন্ট এফেয়াৰ্স থাকিব জেনাৰেল ষ্টাডিজত কারেন্ট এফেয়ার্স অসম আৰু ভাৰত দুটা সেকশনত থাকিব স্পোর্টস বুকস এন্ড অথৰ্স আৰু ইম্পৰ্টেন্ট পিপল অফ আসাম লগতে ইকোনমি অফ ইন্ডিয়া এন্ড আসাম হিষ্ট্ৰী অসম আৰু ভাৰত দুটা হিষ্ট্ৰী থাকিব আসাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰী লগতে ইণ্ডিয়ান নেশনেল মুভমেন্ট ইণ্ডিয়ান পলিটি এন্ড কনস্টিটিউশন অফ ইণ্ডিয়া লগতে জিওগ্ৰাফি থাকিব ইণ্ডিয়ান জিওগ্ৰাফি আৰু আসাম জিওগ্ৰাফি এনভাইৰনমেন্ট অফ আসাম থাকিব জেনাৰেল মেন্টেল এবিলিটি যেটো ৰিজনিং বুলিও কওঁ লগতে সায়েন্স এন্ড টেকনলজি নেক্সট আপোনাৰ নলেজ অফ কম্পিউটাৰ এপ্লিকেশন আৰু নিউমেৰিকেল এপ্টিটিউড থাকিব এইখিনি টপিক আপোনাৰ জেনাৰেল ষ্টাডিজৰ আন্ডাৰত কভাৰ হ'ব তাৰপিছত থাকিব ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ৰুলছৰ কিছু টপিকস যিখিনি ধৰক আপোনাৰ মটৰ ভেহিকল এক্ট ট্ৰাফিক ৰুলছ এণ্ড ৰেগুলেশন road safety vehicle maintenance and pollution control transport administration motor vehicle insurance traffic accident and investigation আৰু আপোনাৰ পাবলিক ট্ৰান্সপোৰ্ট সিস্টেম এই গুটেখিনি টপিক কভাৰ কৰি এটা এক্সাম হ'ব তাৰে পিছত এই এক্সামটোৰ পিছত নেক্সট স্টেজ যিখিনি ধৰক আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন থাকে বা ইন্টাৰভিউ থাকিব সেইখিনি হ'ব ফাৰ্স্ট এক্সাম এটোই হ'ব ওয়ান টাইম তো এইখিনি গুটে টপিক আছিল তো এটোই আছিল এই সিলেবাসটো ইয়াত 100 কোৱেশ্চন আহিব এইখিনি গুটে টপিক কভাৰ কৰি তো থ্যাংক ইউ